ভাইটি কি নাম? রাকেশ বিশ্বাস। তেওঁৰ বয়সটো কিমান হ'ব? 16 বছৰ। কি সন্দেহ হয় আপোনালোকৰ? সন্দেহ মানে সি কাম কৰিব গৈছিল ক'ত? এই চুমৰীয়াৰ ল'ৰাৰ লগত যাই পেলাই তাতে সি ঘৰত আহিব আহিফানে যায়। কি কাম কৰিম বুলি কৈছে? কি কাম কৰে না তাও নাজানো মই। কাম কৰিব গৈছিল তাৰ লগত, কি কামত গৈছিল তাও নাজানো। কেতিয়া কৈছিলে? এই কাম কৰিব গৈছিল। কাম কৰিব গৈ পৰখুদিনা সি কৈছে, এই পৰখুদিনা আগৰ দিন ফোন কৰি কৈছে মোক ঘৰত যাব নেদায়, কোবাই ফেলে ঘৰৰ বাহিৰত থৈছে, ৰুমৰ বাহিৰত পইচা দি মই ঘৰত আহিম। তাৰপিছত ঘৰৰ পৰা পইচা ধান বিকি ফেলে পইচা পঠাই দিছে। তাৰপিছত সি ঘৰত আহিছে, অহাৰ পিছত তাৰ কাৰ লগত মাতাও নাই, কথাও নাই, তাৰপিছৰ পৰা নাপাওঁ তাক। কেইদিন ধৰি নাপায়? পৰখুদিনাৰ পৰা 10টা বজাৰ পৰা। আজি কেতিয়া দেখা পাইছে? আজি ৰাতিপুৱাই ফোন কৰি কৈছে বেলেগ এটা। কোনে হেৰি কৰিছিলে তাক মানে পইচাৰ কাৰণে আহিব দিয়া নাছিলে? এই চুমৰীয়াৰ ল'ৰা। কমৰীয়া ল'ৰা নাম জানে না? নাম নাজানো, মোবাইলত আছে। তাৰ লগত মোবাইল আছিল। মোবাইল চুইচ অফ হোৱাৰ পিছতে আমি হেৰি কৰিব খুজিছোঁ, বিচাৰিছোঁ, তাক পোৱা নাই। কেতিয়াৰ পৰা নিৰুদ্দেশ হৈছিলে? এই ৰাতি 10টা বজাৰ পৰা। যোৱা ৰাতি? অঁ, আজি 2 ৰাতি হ'ল। পুখুৰীত মানে পুলিচ লৈ উদ্ধাৰ কৰা হৈ গৈছে গৰিমাৰী পুলিচৰ দ্বাৰা। ৰাকেশ বিশ্বাস বুলি জনা যায়, বয়স অনুমান 16 বছৰমান হ'ব। তেওঁ এতিয়া পানীত উপঙি থকা অৱস্থাত? পানীত উপঙি থকা অৱস্থাত দেখিছোঁ।